পোনপ্ৰথমে কওঁ যে এইবাৰ আমি যিটো দুৰ্গা পূজা উদযাপন কৰিবলৈ লৈ গৈছোঁ 10 দিনীয়া এটা কাৰ্যসূচীৰে আমি দুৰ্গা পূজা এইবাৰ সময় অনুযায়ী আমি 3 অক্টোবৰ 16 আহিন তাৰিখৰ পৰা শুক্লা প্ৰতিপদ হ'ব। তাৰ পৰা 25 আহিন 12 অক্টোবৰলৈকে শনিবাৰলৈকে আমাৰ শুক্লা দশমী চলিব। এইবাৰ বিশেষকৈ যিখন দুৰ্গা পূজাৰ আমি বাজেট এটা আমি সাজু কৰিছোঁ, বাজেটটো 45 লাখ টকাৰ এটা বাজেট আমি সাজু কৰিছোঁ। লগতে এইবাৰ আমি দুৰ্গা পূজাত আমি কিছু নতুনত্বৰ চলাই আছো আৰু এই নতুনত্ব বুলি ক'ব গ'লে পোনপ্ৰথমবাৰৰ বাবে আমাৰ দুৰ্গা পূজাত গ্ৰন্থমেলা আমি আয়োজন কৰাৰ এটা কথা ভাবিছো আৰু এয়া চাগে ৰাইজৰ যথেষ্টখিনি সঁহাৰি পাম আৰু ৰাইজৰ বহুত অনুৰোধ আছে আজি বহুত কেইবছৰৰ পৰা যে এখন গ্ৰন্থমেলা লাগে। গ্ৰন্থমেলাৰ লগত আমি এখন প্ৰদৰ্শনীও ইয়াতে অনুষ্ঠিত কৰিম, যিটো প্ৰদৰ্শনীয়ে ৰাইজে যথেষ্ট ভাল পাব আৰু আমি আধ্যাত্মিক যিটো পৰিৱেশ আছে তাৰ লগত বাহ্যিক পৰিৱেশতো গুৰুত্ব দিব লগা হৈছে, কাৰণ যিহেতু আমি নতুনত্ব কিবা এটা দিব চেষ্টা কৰি আছো। লগতে আমি ইয়াতে যদি কওঁ আমাৰ বাহ্যিক পৰিৱেশত যিটো আছে তাৰ ভিতৰত আমি 3খনকৈ আগশাৰী নাট্য দল, আবাহন থিয়েটাৰ, ৰাজধানী থিয়েটাৰ আৰু ইতিহাস থিয়েটাৰৰো ইয়াত 3খন নাট মঞ্চস্থ হ'ব আৰু সেই নাটৰ মঞ্চস্থৰ সময় দশমীৰ পৰা আৰম্ভ হ'ব। আৰু লগতে আমি যিটো পাৰ্কিঙৰ ব্যৱস্থা আছিলে, আমি বহুত ভক্তগণ ৰাইজ আহে, তাত পাৰ্কিঙৰ যথেষ্টখিনি অসুবিধা পায়। এইবাৰ আমি পাৰ্কিঙৰ কাৰণে এখন উপসমিতি গঠন কৰিছোঁ, যাতে দূৰ দূৰণিৰ পৰা অহা যিখিনি আমাৰ ভক্তগণ ৰাইজ আছে তেওঁলোকে পাৰ্কিঙৰ কোনো অসুবিধা নাপায়, তেওঁলোকক পাৰ্কিঙৰ এটা সুব্যৱস্থা কৰাৰ কাৰণে আমি যথেষ্টখিনি গুৰুত্ব আৰোপ কৰিছোঁ। লগতে গোটেই কমিটিৰ আণ্ডাৰত 28খন উপকমিটি আমি গঠন কৰিছোঁ। 28খন উপকমিটিয়ে যথেষ্ট কামত তেওঁলোকে বেলেগ বেলেগ কামত তেওঁলোকক নিৰূপণ কৰা হ'ব, তেওঁলোকক ৰূপায়ণ কৰা হ'ব, তেওঁলোকক ইতিমধ্যে আমি বিভিন্ন কামত দায়িত্ব দিছোঁ। গতিকে 28খন উপকমিটিয়ে কাম আৰম্ভ কৰিছে। লগতে আমাৰ যিটো আমাৰ সাংস্কৃতিক অনুষ্ঠান ইতিমধ্যে ক'লে সম্পাদকে, সাংস্কৃতিক অনুষ্ঠানত আমি যদি ভালদৰে চাব যাওঁ আমাৰ কণ্ঠশিল্পী কেইগৰাকীমানৰ অনুষ্ঠান ইয়াত আমি ইনক্লুড কৰিছোঁ। আমাৰ যিদিনা মহানৱমী হ'ব, এইবাৰ মহানৱমী আমাৰ ইয়াতে একচুৱেলি থিয়েটাৰ নচলে, সেইবাবে আমি এটি অনুষ্ঠান ৰাখিছোঁ। জনপ্ৰিয় অসমৰ কণ্ঠশিল্পী মৌচম গগৈৰ আমি গীতৰ শৰাই এটা অনুষ্ঠান ৰাখিছোঁ, সেইটো মহানৱমীৰ দিনাখন হ'ব। আৰু লগতে আমি কিছুমান অনুষ্ঠান ৰাখিছোঁ যিবোৰ বৰ্তমান ৰাইজে যথেষ্ট ভাল পাব। অকণমান আগত আমাৰ সম্পাদক ডাঙৰীয়াই ক'লে যে 9 অক্টোবৰ যিটো মহাষষ্ঠী, যিদিনা আমি বেলবৰণ বুলি কওঁ, সিদিনা সন্ধিয়া 6 বজাত এটা লোকগীতৰ অনুষ্ঠান আমি ৰাখিছোঁ, যিটো যথেষ্টখিনি বৰ্তমান ৰাইজে নিশ্চয় আঁকোৱালি ল'ব। সেই লোকগীতৰ অনুষ্ঠানটি আমি আয়োজন কৰিম আৰু সেইদিনাই নিশা 8 বজাত জনপ্ৰিয় আৰু আন এগৰাকী কণ্ঠশিল্পী পাৰ্থপ্ৰতিম বৈশ্য, যিগৰাকী ইতিমধ্যে ছ'চিয়েল মিডিয়াত যথেষ্টখিনি আলোড়নৰ সৃষ্টি কৰিছে, পাৰ্থপ্ৰতিম বৈশ্য, তেখেতৰ এটি গীতৰ শৰাই আমি ৰাখিছোঁ। আৰু মহাষ্টমী যিহেতু এইবাৰ একেলগ হৈছে, এদিনতে যিহেতু উদযাপন কৰিব লাগিব আমি, সেইদিনাখন সন্ধিয়া 4 বজাত এটি দিহানাম প্ৰতিযোগিতা, যিটো এটি চাগে বহুত সুন্দৰ এটা অনুষ্ঠান হ'ব। তো দিহানাম প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। তাত কি প্ৰতিযোগিতা বা কি পুৰস্কাৰ কৰা হ'ব সেই বিষয়ে আমি আপোনালোকক অৱগত কৰি থাকিম। দিহানাম প্ৰতিযোগিতা ইতিমধ্যে আমি সাজু কৰিছোঁ আৰু সেই দিহানাম প্ৰতিযোগিতাৰ পিছত সন্ধিয়া 6 বজাত এখন স্মৃতিগ্ৰন্থ আমি উন্মোচন কৰাৰ কাৰণে মনস্থ কৰিছোঁ। লগতে নিশা 8 বজাত সেইদিনাখনে মানে অষ্টমী আৰু সপ্তমী মিলি পেলাই যিদিনা হ'ব, এইটো 10 অক্টোবৰ তাৰিখ হ'ব, সিদিনা নিশা 8 বজাত আমাৰ মা কুসুম মিনি থিয়েটাৰ বুলি এখন মিনি থিয়েটাৰ আমি ইয়াতে মঞ্চস্থ কৰিবৰ কাৰণে তেওঁলোকৰ লগত আমি আলোচনা কৰিছোঁ। তেওঁলোকে সেই মিনি থিয়েটাৰখন ইয়াত মঞ্চস্থ কৰিব, ৰাইজে নিশ্চয় আঁকোৱালি ল'ব আৰু বহুতখিনি ছাইডত আমি চেষ্টা চলাম যাতে এই যিখন পূজা 10 দিনীয়া যিটো পূজা সুন্দৰভাৱে হওক, সুশৃংখলভাৱে হওক, সকলো নিয়ম আমি মানি চলিবৰ কাৰণে চেষ্টা কৰিম। আৰু ভক্তগণ ৰাইজকো আমি বিনম্ৰতে অনুৰোধ জনাইছোঁ যে আপোনালোকৰ সহায় সহযোগিতা অবিহনে এই 10 দিনীয়া দুৰ্গা পূজাখন আমি উদযাপন কৰিব কেতিয়াও নোৱাৰো, গতিকে আপোনালোকৰ সহায় সহযোগিতা লাগিব। লগতে আমাৰ দুৰ্গা পূজাৰ লগত সংগতি ৰাখি যিখিনি ব্যৱসায়ী বন্ধু আছে তেওঁলোকে নিশ্চয় এটা বস্তু কাৰণে অপেক্ষা কৰি আছে যে আমাৰ মন্দিৰৰ সন্মুখত যদি আমাৰ দোকান পোহাৰৰ ব্যৱস্থা হয়, তাতে আমাৰ এটা ডাকৰ সৃষ্টি হয়, খলা ডাক বুলি কওঁ আমি। এই খলা ডাকৰ কাৰণে এটা দিন আমি নিৰ্ধাৰণ কৰিছোঁ। যদি আমি সংবাদ মাধ্যমৰ ফালৰ পৰা এই খলা ডাকৰ এটা দিন 10 ছেপ্টেম্বৰৰ ৰাতিপুৱা 10 বজাত যিসকল ব্যৱসায়িক বন্ধুৱে আমাৰ দুৰ্গা পূজাত তেওঁলোকে ব্যৱসায় কৰিম বুলি ভাবি আছে, তেওঁলোকে 10 ছেপ্টেম্বৰ ৰাতিপুৱা 10 বজাত পুৱাকৈ তেওঁলোকে মন্দিৰ প্ৰাংগণ আহিব লাগে। সিদিনাখন আমাৰ এই খলা ডাকৰ এটি ব্যৱস্থা কৰা হৈছে। সমূহ ব্যৱসায়িক বন্ধু তাত উপস্থিত থাকিবৰ কাৰণে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। সেই অনুষ্ঠানটোত সুন্দৰকৈ আমি যিসকল যুৱ ব্যৱসায়ী আছে তেওঁলোককো আমি আহ্বান জনাইছোঁ, তেওঁলোক আহক, আহি পেলাই আমাৰ ইয়াতে সহায় সহযোগ কৰক, তেওঁলোকে ব্যৱসায় কৰাৰ সুবিধা পাব। আৰু কিছুমান সৰু সৰু পইণ্ট, যিখিনি পইণ্ট আমি দুৰ্গা পূজা কমিটি প্ৰতি বছৰো কৰে, এইবাৰো আমি সেই বস্তুখিনিৰ ওপৰত গুৰুত্ব ৰাখিম। আমি শান্তিৰক্ষা বাহিনী আমাৰ লগত থাকিব, প্ৰশাসন ইতিমধ্যে আমাৰ লগত আছে আৰু স্বাস্থ্য শিবিৰৰ ব্যৱস্থা থাকিব। সেই স্বাস্থ্য শিবিৰৰ ব্যৱস্থা তেনেকুৱা হ'ব যিসকল জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। হঠাৎ কিবা তেওঁলোকৰ স্বাস্থ্যসন্মত কিবা যদি অসুবিধাও হৈ যায়, আমি মন্দিৰ পৰিচালনা সমিতিৰ লগতে দুৰ্গা পূজা পৰিচালনা সমিতিৰ ফালৰ পৰা আমি স্বাস্থ্য শিবিৰ ৰাখিম। তাত তেওঁলোকে জিৰণি ল'ব পাৰিব, তেওঁলোকে যিকোনো বস্তু যদি প্ৰয়োজন হয় আমি ইয়াৰ পৰা মেডিচিনে হওক বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকক সহায় সহযোগ কৰিবৰ কাৰণে আমি ইতিমধ্যে সাজু হৈছোঁ। লগতে আমি কিছুমান
আলোকসজ্জা যিটো আলোকসজ্জা আপোনালোকক আমি ধুনীয়াকৈ সজাব চেষ্টা কৰিম, মন্দিৰ প্ৰাংগণ সজাব চেষ্টা কৰিম। গতিকে নানা আলোকসজ্জাৰে আমি তেওঁলোকক আদৰিম, প্ৰতিগৰাকী ভক্তমান ৰাইজক আদৰিম। আৰু পাৰ্কিঙৰ কথাটো ইতিমধ্যে ক'লোঁ, পাৰ্কিঙৰ কাৰণে কোনো ধৰণৰ অসুবিধা আপোনালোকে এইবাৰ নাপায়, কাৰণ যোৱাবাৰ বহুত দূৰ দূৰণিৰ পৰা গাড়ীবোৰ থৈ তেওঁলোক খোজকাঢ়ি আহিব লগা হৈছিলে। এইবাৰ সেনেকুৱা কোনো ধৰণৰ অসুবিধা নাপাবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু তাত কিবা যদি আপোনালোকৰ মতামত থাকে, কিবা যদি আপোনালোকৰ দিহা পৰামৰ্শ থাকে, আপোনালোকে আমাক দিব পাৰে। আৰু যদি আপোনালোকৰ ফালৰ পৰাও যদি কিবা এনেকুৱা জানিব লগা বা সুধিব লগা যদি কিবা আছে, আপোনালোকে সুধিব পাৰে। তো আমি এই বিষয়ে জনাবৰ কাৰণে নিয়ম চলি আহিছে। গতিকে ইতিমধ্যে আমি এনেকুৱা সংখ্যা বুলি সংখ্যাটো আমি ইতিমধ্যে নকওঁ, কিন্তু দূৰ দূৰৰ পৰা আমাৰ হাতত যোগাযোগ চলি আছে, যোগাযোগ কৰি আছে। তথাপিও আমি ইতিমধ্যে প্ৰায় 40টামান 52 মান ইতিমধ্যে কনফাৰ্ম হৈছে, যদিও আমি সবিশেষ এতিয়া জনাব নোৱাৰিম, যদি এতিয়া আমাৰ হাতত বহুতখিনি সময় আছে। বহুত দূৰ দূৰণিৰ পৰা ভক্তজন ৰাইজে মানে যোগাযোগ কৰি আছে। ইতিমধ্যে 52 আমাৰ মহ বলিৰ বাবে সাজু কৰা হৈছে। তাৰপিছত আকৌ তাৰ সংখ্যা বৃদ্ধি হ'ব পাৰে, সেই বিষয়ে আমি অৱগত নহয়। আৰু ইয়াৰ লগতে বাকী যদি কিবা জানিব লগা আছে আপোনালোকে জনাব। দিনাখন অতিথিৰ কথা আমি ভাবি আছোঁ, সেই বিষয়ে ইতিমধ্যে আলোচনা চলি আছে। আমি অতিথিগৰাকী বা যিগৰাকী অতিথি আমি আহিব, বা ইতিমধ্যে অতিথি বহুত কেইগৰাকী ইতিমধ্যে আহিছে, আমাৰ খবৰ লৈছে। প্ৰতিগৰাকী অতিথি আমাৰ লগত যোগাযোগো কৰি আছে, তেওঁলোকে আমাৰ দিহা পৰামৰ্শ আগবঢ়ি আছে। কিন্তু মহাষষ্ঠী বা নৱমীৰ দিনাখন কোনোবা বিশেষ ব্যক্তি যদি আমি কাৰোবাৰ কথা ভাবিছোঁ বা আলোচনা চলি আছে, সেই মৰ্মে আমি ইতিমধ্যে নাম উল্লেখ কৰিব পৰা হোৱা নাই। আমাৰ হাতত কেইদিনমান সময় লাগিব। তাৰপিছত যদি আমি সময় সুবিধা পাওঁ, আপোনালোকৰ লগত আৰু যোগাযোগ কৰিম। এনেকুৱা ব্যক্তিৰ কিবা পৰিচয় বা নাম পালে নিশ্চয় আপোনালোকক আমি যোগাযোগ কৰিম আৰু আপোনালোকক অৱগত কৰিব কাৰণে পঞ্চমী মহাপঞ্চমীৰ দিনাখন আমাৰ মাননীয় মন্ত্ৰী লগতে আমাৰ স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া উপস্থিত থাকিব। আৰু ইয়াৰ উপৰিও আমাৰ যিখিনি চৰকাৰৰ বিষয়ববীয়া, তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি আছে, হয় সহযোগিতা আগবঢ়াইছে। বহুকেইগৰাকী আমাক খবৰ লৈছে, গতিকে তেওঁলোকে নিশ্চয় আহিব। কিন্তু একোৰে সময় সুবিধা কোনো আমাক দিয়া নাই। তেওঁলোক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া সময় সুবিধাটো পাইছে। তেওঁলোক মহাপঞ্চমী দিনাখন শিলেশ্বৰ দেৱালয় প্ৰাংগণত উপস্থিত থাকি মা দুৰ্গাৰ আশীৰ্বাদ। নমস্কাৰ, মই অজয় ফুকন। আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে, সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।